আজি আমি ইয়াত সমবেত হৈছোঁ কোকৰাঝাৰ পশ্চিম কোকৰাঝাৰ জিলাৰ অন্তৰ্গত গাঁও আঞ্চলিকৰ আক্ৰাচুৰ সহযোগত আমাৰ এইবেলি দলগাঁৱত বিচুৱা উদযাপন কৰা হৈছে। আজি প্ৰথমতে আমাৰ কাৰ্যসূচী আছিল মানে আজি সংক্ৰান্তি বিচুৱা সংক্ৰান্তি হিচাপৰ লগত সংগতি ৰাখি আজি আমাৰ পতাকা উত্তোলন কৰা হ'ল। পতাকা উত্তোলনৰ পিছতে আমাৰ আজিৰ কাৰ্যসূচী আৰম্ভ হ'ল আৰু অহা 13 বহাগত আমাৰ মূল বিচুৱাৰ যিটো কালচাৰেল সাংস্কৃতিক প্ৰগ্ৰাম আছে সেইদিনাখন সাংস্কৃতিক প্ৰগ্ৰামটো অনুষ্ঠিত হ'ব আৰু কি ৰাইজলৈ এইটো আমি আহ্বান জনাম যে এই বিচুৱা আজি 3 বছৰৰ পৰা আমাৰ বিভিন্ন গোসাইগাঁও আঞ্চলিকৰ ভিতৰত বিভিন্ন স্থানত পালন হৈ আছে। প্ৰথম বছৰ পালন হৈছে বাবুবিলত গোসাইগাঁৱৰ বাবুবিলত, যোৱাবাৰ পালন হৈছে আমাৰ দলগাঁৱত, এইবেলিও আমাৰ ইয়াত দলগাঁৱত। কিন্তু কথা হ'ল চৰকাৰৰ কাৰণে বিচুৱা বা বিহুৰ নামত যিটো পইচা দিয়ে 1.5 লাখ টকা, সেইটো যোৱাবাৰৰ আগৰবাৰ বাবুবিলত যে পালন কৰা হৈছিল এই টকাটো যদি একাউণ্টত সোমাইছিল, কিন্তু ইয়াৰ যিজন উদ্যোক্তা আছিল আক্ৰাচুৰ সম্পাদক সোনাধৰ ৰায়, এই সোনাধৰ ৰায়ে টকাটো কোনো ধৰণৰ কি ধৰণে খৰচ কৰিছে কোনো ধৰণৰ হিচাপ নিকাচ দিয়া নাই। গোটেই টকাটো তেওঁ আত্মসাৎ কৰিছে। যোৱাবেলি যিটো টকা আহিছিল, যোৱাবেলি টকাটো মই জানো আমাৰ ইয়াতো ঘটনা হৈছিল, বাবুবিলত হৈছিল, এইটো লৈ বিতৰ্ক হৈছিল। DC অফিচত তেওঁলোকক মাতিছিল, মাতাৰ পিছত এই DCয়ে কৈছিল যে এই টকাটো যিহেতু দুইঠাইত বিচুৱাটো উদযাপন হৈছে বাবুবিল আৰু গোসাইগাঁও দলগাঁৱত, গতিকে আপোনালোকে 1.5 লাখ টকাটো 75,000 টকাকৈ ভাগ কৰি লওক আৰু কি। কিন্তু দেখা গ'ল লাষ্টত যেতিয়া টকাটো একাউণ্টত সোমাল, সোনাধৰ ৰায়ে তাৰ লগত এজন থাকে বসন্ত বৰ্মন, এই দুজনে কি কৰিলে টকাটো উঠালে। উঠাৰ পিছত বাবুবিলক 75,000 টকা নিদিলে আৰু দলগাঁৱত যিটো বিচুৱা উদযাপন হৈছে ইয়াতে খৰচ কৰা বুলি তেওঁ দেখুৱাইছে। কিন্তু প্ৰকৃততে টকাটো কেনেধৰণে খৰচ কৰা হ'ল তেওঁৰ আজিলৈ কোনো ধৰণৰ হিচাপ দিয়া নহ'ল। বা বাবুবিলত যিটো ঘটনা হৈছে তাত পেণ্ডেলৰ খৰচটো দিম বুলি কৈছিলে, তাত পেণ্ডেলৰ খৰচটো নিদিলে আৰু কি। মুঠৰ ওপৰত দেখা গৈছে সোনাধৰ ৰায় যিকেইটা আছে তাৰ ইয়াৰ লগত যিখিনি কৰ্মকৰ্তা আছে সেই কৰ্মকৰ্তাৰ লগত তাৰ কোনো ধৰণৰ সম্পৰ্ক যিটো থাকিব লাগে সেই সম্পৰ্কটো নাই। তেওঁ নিজাববীয়াকৈ কেইজনমান মানুহৰ ল'ৰাক লগত লৈ তেওঁ সংগঠনটো চলাই আছে আমি যিটো দেখিছোঁ। তেওঁ ক'ব গ'লে যিটো ৰাজবংশী সমাজ আছে সমাজৰ লগত তাৰ কোনো ধৰণৰ সম্পৰ্ক নাই। আজি দলগাঁৱত বিহুটো উদযাপন হৈছে, এই ৰাইজৰ লগত তেওঁ থাকিব লাগে। তেওঁ নিজে আহিম বুলি কৈছিল, যিদিনা প্ৰথম মিটিং হৈছিল সিদিনা নাই, তাৰপিছত যিদিনা ইয়াত লাইট খুঁটা স্থাপন কৰা হৈছিল আহিম বুলি কৈছিল, অহা নাই। তাৰ সেইবুলি গা এৰাই চলে আৰু এইবেলি তেওঁ এইবিলাকক আওকাণ কৰি গোসাইগাঁৱৰ কমলাত ক্লাবত বিচুৱা উদযাপন কৰাৰ কাৰণে তেওঁ তাতে যজা চলাইছে। কিন্তু ৰাইজ তেওঁৰ লগত নাই। ক'ৰ পৰা 2-এজন মাটিয়াৰ পৰা মাতিব, 2-এজন খকচাগুৰিৰ পৰা মাতিব, 2-এজন শ্ৰীৰামপুৰৰ পৰা মাতি তেনেকৈ সি বিহু বিচুৱা কৰে আৰু যিটো পইচা পায় সেইটো তেওঁ আত্মসাৎ কৰে। শুনা যায় তাৰ টকাৰ প্ৰতি দুৰ্বলতা আছে, সি সংগঠনৰ নামত নানা ধৰণৰ বেয়া কামো কৰে। আমাৰ এইটো নজৰত আছে, কিয়নো এইবিলাক ক'ব নাযাওঁ। তেওঁ যেনেধৰণে সংগঠনটো চলাব লাগে সেই সংগঠনটো চলাত কিন্তু ছাকচেছ হোৱা নাই। এইটোৱে আহ্বান জনাম যে ৰাইজে তাৰ লগত কোনো ধৰণৰ যোগাযোগ নাই, তাক ৰাইজে বয়কট কৰি চলিব লাগে। এইটোৱে জনাম, কোনো ৰাইজ তাৰ পিছত নাই। মোৰ নাম অমৰদ্বীপ ৰয়। ডিজিগনেশ্যন মই এই বিচুৱা উদযাপন কমিটিৰ উপদেষ্টা। কথা নিজকে মই সোনাধৰ ৰায়ক মই এজন ধিক্কাৰ দিছোঁ। কাৰণ কি যোৱা যিবিলাক ঘটনা কৰিছে সেইটো ভাল কথা কৰক, আমাৰ কোনো আপত্তি নাছিল। কিন্তু এইবাৰ যিহেতু যোৱাবাৰ যিখন দলগাঁৱত বিচুৱা হৈছিল বা এইবাৰ যিহেতু আমি সোনাধৰ ৰায়ক মাতিছোঁ, এনেকৈ আমাৰ দলগাঁও ৰাইজক তাই ধোকা দিয়াটো একদম দুৰ্ভাগ্যজনক। গতিকে সোনাধৰ ৰায় এজন দালাল হয় আৰু প্ৰত্যেকজন কোচৰাজী ৰাইজক মই এইটোৱে আহ্বান জনাম যাতে সোনাধৰক কোনো এখন গাঁৱত বা কোনো ৰাইজে যাতে কোনো সহযোগ নকৰে। এজন প্ৰকৃত দালাল হয় আৰু এই দালালক আমি ইতিমধ্যে তাৰ ঘৰ ঘেৰাও কৰাৰ কাৰণে আমি এটা ৰাইজ মিলি আমি প্ৰস্তুত লৈছোঁ।